ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰাত হ'বলৈ গৈ আছে বিশাল ধৰ্মীয় সভা। অহা 15 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে আমিনপাৰা মাদ্ৰাছাত অনুষ্ঠিত হ'ব এই বিশাল ধৰ্মীয় সভাৰ। ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰা গাঁৱৰ এটি ঐতিহাসিক মাদ্ৰাছা হ'ল আমিনপাৰা জামিয়া আৰবিয়া ইছলামিয়া মাদ্ৰাছা। প্ৰতি 3 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় বিশাল ধৰ্মীয় সভা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলামিক পণ্ডিতসকলক নিমন্ত্ৰণ কৰে ইছলামিক ভাষণ আগবঢ়াবলৈ। এইবেলিও আয়োজন কৰিছে এই বিশাল ধৰ্মীয় সভাৰ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। অহা 15 তাৰিখ বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিব ধৰ্মীয় সভাৰ। ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব খতমে কুৰাণ আৰু খতমে বুখাৰী শ্বৰীফ। সন্ধিয়াৰ পৰা আৰম্ভ হ'ব ধৰ্মীয় সভাৰ। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত আলহাজ হজৰত মৌলানা ইয়াহিয়া চাহাব দাৰুল উলুম বাহকান্দি মাদ্ৰাছা। মুখ্য বক্তা হিচাপে উপস্থিত থাকিব পশ্চিম বংগৰ বিশিষ্ট ইছলামিক বক্তা আলহাজ হজৰত হাফিজ কাৰি মুফতি নিছাৰ আহমেদ কাছিমি আৰু তেখেতৰ লগত বহু ইছলামিক বক্তাই ভাষণ আগবঢ়াব। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজক ধৰ্মীয় সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাই সভাৰ কৰ্তৃপক্ষই। ইছলাম দৰদী ভাই ভনীসকল, আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অহা 15 জানুৱাৰী তাৰিখে আমাৰ আমিনপাৰাত, ওদালগুৰি জিলাৰ আমিনপাৰা গাঁৱত, আমিনপাৰা মাদ্ৰাছাত, আমিনপাৰা জামিয়া আৰবিয়া ইছলামিয়া মাদ্ৰাছাত অহা 15 তাৰিখে এক বিশাল ধৰ্মসভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত কুৰাণ তেলাৱত, কুৰাণ শ্বৰীফ পাঠ, বুখাৰী খতম, লগতে বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত আমাৰ বাছকান্দি চাহাবজাদা ইয়াহিয়া হুজুৰ আমাৰ বিশিষ্ট অতিথি, তেখেত থাকিব আৰু লগতে বিশিষ্ট ধৰ্মীয় ওলামাসকল ধৰ্মৰ ওপৰত, ইছলাম ধৰ্মৰ ওপৰত বিশদভাৱে তেওঁলোকে আলোকপাত কৰিব। গতিকে আপোনালোক আটাইকে চবকেই এই ধৰ্মসভাত দলে দলে যোগদান কৰি আমাৰ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনালোঁ। ইছলাম দৰদী ভাইসকল, সভা পৰিচালনা সমিতিৰ সভাপতিৰ বিনম্ৰ অনুৰোধ তথা আমাৰ মাদ্ৰাছা পৰিচালনা সমিতিৰ মই সভাপতিৰ আসনৰ পৰা আপোনালোক আটাইকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই ধৰ্মীয় সভা জনগণৰ সকলোৰে পইচাৰে দান বৰঙণিৰে আমি এই সভাৰ আয়োজন কৰিছোঁ। গতিকে সকলোকে নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ। আপোনালোকে উপযুক্ত সময়ত, যি সময়ত আমাৰ সভা আৰম্ভ হ'ব তাৰ আগতীয়াকৈ আপোনালোকে আহিব। ইয়াত বিভিন্ন আলেম উলামা বক্তাসকল থাকিব। তেওঁলোকে বিভিন্ন ধৰ্মৰ ওপৰত, ইছলাম ধৰ্মৰ ওপৰত বিভিন্ন বিষয়ত আলোকপাত কৰিব। আৰু সেই সভাৰ উদ্দেশ্য হ'ল আমি ইছলাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ তথা ধৰ্মীয়ভাৱে ডিচিপ্লিন মেইনটেইন কৰা। আৰু সেই সভাত আমাৰ যি উদ্দেশ্য, আমাৰ উদ্দেশ্য যাতে সফল হয়, আমি যাতে সিদিনাখন সভাৰ প্ৰত্যেকটো কাৰ্যসূচীতেই সকলোৱেই অংশগ্ৰহণ কৰোঁ, তাৰ কাৰণে সভা পৰিচালনা সমিতি তথা মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতিৰ আসনৰ পৰা মই আপোনালোক আটাইকেই আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত আজি বৃহৎ আকাৰে এটা ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। আমিনপাৰা জামিয়া ইছলামিয়া মাদ্ৰাছাত অহা 15 জানুৱাৰী বুধবাৰৰ দিনা বৃহৎ আকাৰে ধৰ্মীয় সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত কাৰ্যসূচী এনেকুৱা হ'ব: ৰাতিপুৱা 9 বজাৰ পৰা কালামুল্লাহ শ্বৰীফ, কুৰাণ শ্বৰীফ খতম, বুখাৰী শ্বৰীফ খতম এইবিলাক আৰম্ভ কৰা হ'ব। আবেলি 7 বজাৰ পৰা মুকলি সভা আৰম্ভ কৰা হ'ব। উক্ত সভাত আমাৰ বাছকান্দি হুজুৰ হজৰত মৌলানা ইয়াহিয়া চাহাবৰ আগমন হ'ব। গতিকে সমূহ ৰাইজক মই উক্ত সভাত উপস্থিত হ'বলৈ এই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। কামৰ প্ৰস্তুতি চলি আছে, পেণ্ডেলৰ কাম চলি আছে, বাকী সমূহ কামৰ প্ৰস্তুতি হাতত লোৱা হৈছে। ইতিমধ্যে ইনশাআল্লাহ সমাধান হ'ব। গতিকে আপোনালোকে উক্ত দিনত যেনে তেনে উপস্থিত থাকিবলৈ চেষ্টা কৰিব ইনশাআল্লাহ।